আমি ঘৰত থাকোঁতে আমি এনেকুৱা এটা পৰিস্থিতি যে দেখা পাম আমি মানে ভৱিষ্যতো ভাবা নাছিলোঁ। গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকে চাই আছে এম জি ষ্টাইল ব্লগ এণ্ড গাইজ আমি গৈছোঁ আজি ৰাস চাবলৈ। চ' মোৰ লগত আছে লগৰ দুটা, আপোনালোকে লগৰ দুটাক চাই লওক এবাৰ। এইটো এটা হাই গাইজ, আজি আমি গৈছোঁ ৰাস চাবলৈ। যিহেতু ল'ৰা ৰাস আছে তাত প্ৰাইজ মানি আছে। তো শুনি আছোঁ ডিম্পু বৰা আহিব বুলি। ডিম্পু দাক যিহেতু ডিম্পু দাক মানে ধৰক মই বহুত ভাল পাওঁ, যিহেতু ডিম্পু দাক মই বহুত লাইক কৰোঁ এণ্ড মানে বহুত লাইক কৰোঁ। ডিম্পু দাক আজি লগ পাম বুলি বহুত আশাত আহিছোঁ। যদি ডিম্পুক লগ নাপাওঁ আৰু ধৰক মনটো ছেড হৈ যাব। আমাৰ হৈছে লেজেণ্ড হৈছে জুবিন দা, লেজেণ্ড হ'ব জুবিন দা, কিন্তু মই ডিম্পু দাক বহুত ভাল। জয় জুবিন দা কৈ দিয়া, জয় জুবিন দা, জয় জুবিন দা লেজেণ্ড, জুবিন দা ভগৱান। তুমি কিয় মই নলবাৰীৰ পৰা আহিলো আজি, আৰু যেনেকে ক'লে যে যিহেতু কথা পাতি আছে যিটো ষ্টেজত, তো আপোনালোকে চাই থাকক। আমি ডিম্পুদাক লগ কৰিব বহুত ঠিক আছে। মই মানে এইটো ভিডিঅ'ত বেছিকে কওঁ যে সেই দোস্ত মই আছো আজি চকলা ঘাটত, আৰু ইয়াত পুৰা মজা বম ডাঙৰ এখন ৰাজ হ'ব, আৰু এই ৰাজখন আপোনালোককেইটা দেখা নমতে চাওক। মানে ইমান সৰু অসমখনতো আমি ইমান বেলেগ ধৰণৰ ৰাগ দেখিব পাওঁ, আৰু মোৰ এইটো সৌভাগ্য যে ৰাসৰ সময়ত মই যিমান পাৰোঁ ৰাসৰ ভিডিঅ' বনাই। মই বিশেষভাৱে অনুৰোধ জনাম আমাৰ পোহৰ ব্যৱস্থাত থকা ব্যক্তিজনক সকলোবোৰ লাইট যাতে অফ কৰি দিয়ে। লগতে আজি এই ভক্তমান ৰাইজকো মই অনুৰোধ জনাম নিজৰ ঠাইতে থিয় হৈ মোবাইলৰ ফ্লেছ লাইটটো অন কৰি যাতে জুবিনৰ স্মৃতিত আমি মায়াবিনী গীতটো পৰিৱেশন কৰোঁ। ডিম্পু দা পিকু এই ভাইটিসকলে ফটো উঠাই পেলাই চাইডত দেখা পাইছে। ডিম্পুদাক আমি লগ পাইছোঁ। আমি লগ পাই গ'লো যিহেতু ডিম্পুদাই দুই এষাৰ কথা ক'ব, আপোনালোকে চাই থাকক। ডিম্পুদাক আমি লগ পাই গ'লো যিহেতু ডিম্পুদাই যাব নিদিয়ে। চ' ডিম্পুদাই এতিয়া মানে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাব গৈছে। তো আমি চাই আছোঁ, বহুত ভিৰ হ'ল, তো আমি লগ কৰিব নোৱাৰিলোঁ। চাই লওক আপোনালোকে। ডিম্পুদাই যিহেতু শ্ৰদ্ধাঞ্জলি জনাব গৈছে, তো আহিলে আমি লগ পালে আপোনালোকক দেখাই আছোঁ। তো চাই লওক। চ' গাইজ আপোনালোকে দেখিব পাৰিছে কিমান ভিৰ হৈছে। ডিম্পুদা আহিছে যিহেতু জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জ্বলাই আছে। তো আপোনালোকে চাওক বহুত ভিৰ হৈছে। আপোনালোকক মই যিখিনি পাৰোঁ ডিম্পুদাৰ লগত শ্বুট কৰিব হওক বা বেলেগ কিবা শ্বুট হওক মই দেখাইছোঁ। সিহঁতে যিটো বক্সত মিউজিকটো বহি আছে বস্তু নাহিব পাৰে, যিখিনি বুজি পাইছে তো মোৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। মই যিখিনি পৰা আপোনালোকক দেখাই আছোঁ। এয়া নাৱত আহিছে আপোনাৰ কৃষ্ণ। তো কৃষ্ণক মইতো যিহেতু চাব নোৱাৰিলোঁ, তো মই কেমেৰাতে দেখিছোঁ। তো চাওক ভিৰটো কিমান। মানুহ বহুত হৈ গ'ল। মই যিহেতু কণ্ঠবোৰ দি লৈছোঁ, কি কৰিব আৰু দেখা নাপাওঁ যিহেতু মানুহ বহুত হৈ গ'ল। চাই লওক এবাৰ। এইপিনে আহি আছে গোপী আপোনালোকৰ মানুহ চাই লওক এবাৰ।
গাইজ দেখা পাইছে আপোনালোকে ডিম্পুৰা যিহেতু বহুত মানুহ আপোনালোকে চাই লওক ভিৰ যিমান বহুত হৈছে মানুহ চাওক আমি চকলাঘাটৰ ৰাস চাব আহিছিলোঁ আপোনালোকে মানে বহুত ভিৰ হৈছে যিহেতু আমি গৈ আছোঁ ডিম্পুৰাক যদি লগ পাওঁ ভালেই আৰু নাপালে আৰু কপালে বেয়া আৰু আপোনালোকে চাই থাকক আপোনালোকক যিখিনি বাৰু দেখাই আছোঁ ভইচটো আহিছে নাই মই নাজানো তো মানে যিহেতু চাউণ্ড ছেট বজি আছে আপোনালোকক দেখাই আছোঁ যি কেলিকোপাৰ নাথাক অংকীয়া কৰি যি হয় সেই অংকীয়া মই যিহেতু ভিৰটো আপোনালোকক অনুভৱ কৰিব পৰা নাই বহুত ভিৰ হৈ গ'ল এণ্ড গাইজ আমি গৈ আছোঁ চাওক বহুত ভিৰ মানে চকলাঘাটত মানে বহুত ভিৰ যিহেতু ডিম্পুৰ আহিছে এণ্ড গাইজ আমি গৈ আছোঁ আপোনালোকৰ মানে ৰাসৰ বেলেগ বেলেগ থাকে কেতিয়াবা ইয়াত ল'ৰা দেই ইয়াত ল'ৰা চব ইয়াত গোপী হৈছে যিহেতু বহুত ভিৰ হৈছে চাই লওক চ' গাইজ দেখিব পাৰিছে এণ্ড আমি ডিম্পু দাৰ ওচৰত গৈ আছোঁ তো মোৰ দাদাজনে হেল্প কৰিছে যিহেতু তো দাদাজনে হেল্প কৰিছে যিহেতু চাই লওক ডিম্পু দা এইটো ডিম্পু দা আমাৰ গাইজ তো ডিম্পু দা যিহেতু বহুত হেল্প কৰিছে এণ্ড আপোনালোকে প্লিজ চেনেলটো স্কিপ নকৰাকৈ চাই থাকক এণ্ড ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কৰি দিব ভিডিঅ'টো আপোনালোকে আমি মানে ঘৰত থাকোঁতে আমি এনেকুৱা এটা পৰিস্থিতি যে দেখা পাম আমি মানে ভৱিষ্যতো ভবা নাছিলোঁ যে কাষত দেখা পাম বুলি যিহেতু মানে ধৰক বহুত এটা হেৰি কথা ন আমি দেখাই নাপাম বুলি ভাবিছিলোঁ আমি ভাবিছিলোঁ ধৰক বহুত ভিৰ হ'ব বহুত হেৰি হ'ব ডিম্পু দাৰ ওচৰত দেখা নাপাম বা বহুত দূৰৰ পৰা দেখা পাম এতিয়া বহুত ওচৰৰ পৰা দেখা পালোঁ আপোনালোকে ভিডিঅ'টো দেখিছেই বহুত ওচৰৰ পৰা দেখা পালোঁ তাতকৈ আৰু ওচৰত যাব নোৱাৰোঁ তো মোৰ ভিডিঅ'টো আজি ইমানখিনিতে আছিলে আপোনালোকে